নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজি ভিডিঅ'টিত আমি আলোচনা কৰিম কটন ইউনিভাৰ্চিটিৰ নতুন আন্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৰ্ছসমূহৰ বিষয়ে গতিকে যিবিলাক পুৰণি কোৰ্ছ আছে সেইবিলাকৰ বিষয়ে আমি আলোচনা নকৰো কেৱল নতুন কি কোৰ্ছ তেওঁলোকে লঞ্চ কৰিছে সেই বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ আপোনালোকে চাই থাকিব প্ৰথমতে আমি আলোচনা কৰিম নিউ আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ বিষয়ে ইয়াৰ আগতে আমি আলোচনা কৰিম দুটা নতুন অনাৰ্স সাবজেক্ট তেওঁলোকে লঞ্চ কৰিছে 2020-21 সেশনৰ পৰা এই দুটা সাবজেক্টত অনাৰ্স লৈ পঢ়িব পাৰিব এই সাবজেক্ট দুটা হৈছে সাইকোলজি আৰু সোশিয়োলজি সো সাইকোলজি আৰু সোশিয়োলজি এই দুটা সাবজেক্টত অনাৰ্স সাবজেক্ট হিচাপে লৈ বিএ পঢ়িব পৰা নাছিলে কিন্তু এতিয়াৰ পৰা এই দুটা সাবজেক্টত অনাৰ্স ল'ব পাৰিব সো ইয়াৰ সিট ক্যাপাসিটি হৈছে 30 দুটা সাবজেক্টৰে 30 ইনটেক আছে আৰু এলিজিবিলিটি হৈছে 10+2 হ'ব লাগিব সো ইয়াৰ কোৰ্স ফি সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই এটো ফ্ৰী হ'ব নে সেলফ ফাইনান্সিং হয় এই বিষয়ে জানিব পৰা হোৱা নাই ডিটেইল নোটিফিকেশন আহিলে আপোনালোকে জানিব পাৰিব এতিয়াও অনলাইন এপ্লিকেশন ষ্টাৰ্ট হোৱা নাই গুৱাহাটী আনলকৰ পিছতে ইয়াৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব সো এতিয়া আমি আলোচনা কৰিম এটা নতুন আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ বিষয়ে যেটো প্ৰথমবাৰৰ বাবে কটন ইউনিভাৰ্চিটিয়ে লঞ্চ কৰিছে হেতু হৈছে বিএ ইন লিবাৰেল আৰ্টছ এই কোৰ্সটো ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিৰ অলৰেডি লঞ্চ কৰিছে আৰু ভাল এটা ৰেসপন্সও পোৱা গৈছে সেইভাবে কটন ইউনিভাৰ্চিটিয়ে এই কোৰ্সটো লঞ্চ কৰিছে ইয়াৰ সিট ক্যাপাসিটি হৈছে 50 এলিজিবিলিটি হৈছে 10+2 হ'ব লাগিব আৰ্টছ সায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে এই কোৰ্সটো আপোনালোকে কৰিব পাৰিব সো এই কোৰ্সটো এটা অল ৰাউন্ডাৰ কোৰ্স হয় কাৰণ এই কোৰ্সটোত বিভিন্ন সাবজেক্টৰ বিষয়ে জানিব পৰা যায় যেনে ইয়াত কভাৰ্স এৰিয়া হৈছে ন্যাচাৰাল সায়েন্সৰ কথা আছে সোশ্যাল সায়েন্সৰ কথা আছে আৰ্টছৰ কথা আছে হিউম্যানিটিছৰ কথা আছে সো এই সকলোবিলাক এৰিয়া ইয়াতে কভাৰ হয় সো বিভিন্ন সাবজেক্টও ইয়াতে চুজ কৰাৰ এটা অপচন পাব আপোনালোকে ইংলিশ হ'ব পাৰে হিষ্টৰী থাকিব পাৰে ফিলসফি ইকনমিক্স পলিটিক্যাল সায়েন্স জিওগ্ৰাফি সোশিয়োলজি সোশ্যাল ওয়ার্ক মিডিয়া স্টাডিজ এনে ধৰণৰ বিভিন্ন অপচন ইয়াতে থাকিব বাকি ডিটেইল নোটিফিকেশন আহিলে আপোনালোকে জানিব পাৰিব কি ইয়াতে অপচন দিয়ে বা কি সাবজেক্ট আপোনালোকে ল'ব পাৰিব হেবিলাক আপোনালোকে ডিটেইল নোটিফিকেশন আহিলে জানিব পাৰিব বা এই কোৰ্সটোৰ ফি সম্পৰ্কে আপোনালোকে ডিটেইল নোটিফিকেশন জানিব পাৰিব এটো ফ্ৰী হ'ব নে সেলফ ফাইনান্সিং হয় সকলোবিলাক কথা আপোনালোকে জানিব পাৰিব এই কোৰ্সটো পঢ়িলে সাধাৰণতে কেৰিয়াৰৰ ক্ষেত্ৰত যেনে ধৰক জাৰ্নালিষ্টৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় এডিটৰ যদি আপুনি হ'ব বিচাৰে তেতিয়া সহায়ক হ'ব কপি ৰাইটাৰ হ'ব বিচাৰে যদি স্পিচ ৰাইটাৰ হ'ব বিচাৰে বা পাব্লিক ৰিলেশনস পাৰ্সনেল যদি আপুনি হ'ব পাৰে কাস্টমাৰ সাৰ্ভিসৰ ৰিপ্ৰেজেন্টেটিভ যদি আপুনি হ'ব বিচাৰে বা পাৰা প্ৰফেশনাল লাইব্ৰেৰিয়ান যদি আপুনি হ'ব বিচাৰে সো এনে ধৰণৰ বিভিন্ন কেৰিয়াৰৰ বাবে এই কোৰ্সটো সকলকে ভাল এটা কোৰ্স হয় সো এটো আছিল আন্ডাৰ গ্ৰেজুৱেট কোৰ্স যেটো নতুন কৰি লঞ্চ কৰিছে আৰু যথেষ্ট এটা ভাল এটা কোৰ্স হয় ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিত অলৰেডি লঞ্চ কৰিছে আপোনালোকে গুগল কৰি চাব পাৰে এই কোৰ্সটোৰ বিষয়ে সো এতিয়া আমি আলোচনা কৰিম নিউ পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ বিষয়ে প্ৰথম কোৰ্সটো হৈছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স এই কোৰ্সটোৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছিলো যত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্সৰ বিষয়ে কৈছিলো তাৰ ওপৰত আপোনালোকে কম খৰচতে কৰেসপন্ডেন্সত আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব ইগনোৰ জৰিয়তে সেই বিষয়ে মই কৈছো যদি আপোনালোকে সেই ভিডিওটি চাব বিচাৰে লিংক মই আই বটনত দি দিছো তাৰ পৰা আপোনালোকে চাব পাৰিব সো কটন ইউনিভাৰ্চিটি 2020 চনত এই কোৰ্সটো লঞ্চ কৰিছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স ইয়াতে টোটাল সিট ক্যাপাসিটি হৈছে 20 দুটা বছৰ এইটো কোৰ্স হয় ডিউৰেচন 4 সেমিস্টাৰ হয় আৰু ইয়াৰ এলিজিবিলিটি হৈছে গ্ৰেজুৱেট উইথ এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেচন কৰিলে এই কোৰ্সটোত আপুনি এডমিশন ল'ব পাৰিব গতিকে বহুজনে কমেন্ট বক্সত সুধিছিলে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্সৰ বিষয়ে গতিকে আপোনালোকে এতিয়া কটন ইউনিভাৰ্চিটিত ট্ৰাই কৰিব পাৰে ইয়াতো আপোনালোকে পিজি কৰিব পাৰিব সো সাধাৰণতে মাষ্টাৰ্ছ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স এটো এটা এক বছৰৰ এটা কোৰ্স হয় কিন্তু এটো এটা ইন্টিগ্ৰেটেড কোৰ্স হয় ইয়াতে দুটা কোৰ্স ইন্টিগ্ৰেট কৰা হৈছে এটা হৈছে ব্যাচেলৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স আৰু আনটো হৈছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স গতিকে দুটা কোৰ্স ইয়াতে মাৰ্জ কৰা হৈছে সেইভাবে এটো ইন্টিগ্ৰেটেড কোৰ্স হয় সেইভাবে ইয়াৰ ডিউৰেচনটো হৈছে 2 ইয়াৰ্স 4 সেমিস্টাৰস হয় বাকি ডিটেইলছ খিনি আপোনালোকে জনাৰ বাবে ওপৰত থকা আই বটনত ক্লিক কৰি সেই ভিডিওটি চালে আপোনালোকে এই কোৰ্সটোৰ বিষয়ে বাকি ডিটেইলছ খিনি জানিব পাৰিব এতিয়া আন এটা কোৰ্স তেওঁলোকে লঞ্চ কৰিছে এই কোৰ্সটো হৈছে পিজি ডিপ্লোমা ইন জেন্ডাৰ এণ্ড ওমেন ষ্টাডি এই কোৰ্সটো ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিত অলৰেডি লঞ্চ কৰিছে আপোনালোকে ইগনোটো এই কোৰ্সটো পাব ইগনোটো এই কোৰ্সটো যথেষ্ট ডিমান্ড আছে সো এই কোৰ্সটোৰ সিট ক্যাপাসিটি হৈছে 30 ডিউৰেচন হৈছে 2 সেমিস্টাৰ 1 ইয়াৰ হয় যেহেতু এটো ডিপ্লোমা কোৰ্স হয় গতিকে 1 বছৰ হয় আৰু দুটা সেমিস্টাৰ ইয়াত আছে এলিজিবিলিটি হৈছে গ্ৰেজুৱেট উইথ এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেট হলে এই কোৰ্সটো কৰিব পাৰিব সো এই কোৰ্সটো আপোনালোকে
ইগনোটো কৰিব পাৰিব ইগনোটো ইয়াৰ ডিউৰেশ্যন সমানে হয় 1 বছৰৰ ডিউৰেশ্যন হয় কোৰ্স ফি ইগনোট হয় 7200 হয় কোৰ্স ফি কিন্তু কটন ইউনিভাৰ্সিটিত এই কোৰ্সটোৰ কিমান কোৰ্স ফি হ'ব এতিয়ালৈকে তেওঁলোকে মেনশন কৰা নাই ডিটেইল নোটিফিকেশন আহিলে আপোনালোকে কোৰ্স ফি সমূহৰ বিষয়ে জানিব পাৰিব কিন্তু যদি আপোনালোকে ইগনোট কৰিব বিচাৰে কৰেসপন্ডেন্স এই কোৰ্সটো কৰিব বিচাৰে তেনেহলে তাত কোৰ্স ফি হৈছে 7200 সো এই কোৰ্সটোত আপোনালোকে ওমেন এণ্ড জেন্ডাৰ ষ্টাডিজৰ বিষয়ে আপোনালোকে পাব জেন্ডাৰ এণ্ড পাৱাৰৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব কনস্ট্ৰাক্টিং জেন্ডাৰ থ্ৰু আৰ্টছ এণ্ড মিডিয়া এইবিলাকৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব জেন্ডাৰ্ড বডিজ এণ্ড সেক্সুৱেলিটিজ এইবিলাক বিষয়ে আপোনালোকে পঢ়িব পাৰিব এলজিবিটিৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব আৰু এই কোৰ্সটো পঢ়িলে আপোনালোকে হায়াৰ ষ্টাডিৰো কিছু স্কোপ পাব আপোনালোকে ৰিসাৰ্চ কৰিব পাৰিব এই কোৰ্সটো যদি আপোনালোকে পঢ়ে তাৰ পিছত আপোনালোকে পাব্লিক সেক্টৰতো জব পাব পাৰে নন গভৰ্নমেন্ট যিবিলাক অৰ্গানাইজেচন আছে এনজিও আছে এনজিও বিলাকত আপোনালোকে জব পাব পাৰে এটো নেশনাল লেভেল বা ইন্টাৰনেশনাল লেভেল যিকোনো লেভেলৰ এনজিওৰ আপোনালোকে জব পাব পাৰে তাৰ পিছত আপোনালোকে মিডিয়াৰ ক্ষেত্ৰতো কিছু ইয়াতে স্কোপ আছে জাৰ্নালিজমৰ স্কোপ আছে গতিকে এইবিলাক ক্ষেত্ৰত স্কোপ আছে যদি আপোনালোকে এই সাবজেক্টত পিজি ডিপ্লোমা কৰে গতিকে আপোনালোকে কটন ইউনিভাৰ্সিটিৰো কৰিব পাৰে আৰু যদি আপোনালোকে কৰেসপন্ডেন্স কৰিব বিচাৰে বা কম খৰচত কৰিব বিচাৰে তেনেহলে ইগনোট কৰিব পাৰিব গতিকে একেটাই নতুন কোৰ্স লঞ্চ কৰিছে কটন ইউনিভাৰ্সিটি অতি সোনকালে ইয়াৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব গতিকে যিসকল ইন্টাৰেষ্টেড হয় আপোনালোকে ওয়েবসাইটত গৈ অনলাইন এপ্লাই কৰিব পাৰিব এডমিশনৰ বাবে সো আজি ভিডিওটি ইমানেই আছিল যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ